গুৱাহাটীৰ আকাশ কিছু পৰিমাণে মেঘাচ্ছন্ন হৈ আছে আৰু গুৱাহাটীৰ দাঁতি কাষৰীয়া অঞ্চলসমূহ যদি আমি চাওঁ তেনেহলে আকাশ এতিয়া মেঘাচ্ছন্ন আৰু গুৱাহাটীৰ দাঁতি কাষৰীয়া নলবাৰী ৰঙিয়া চিপাজাৰ বা একেদৰে ৰাণী বা অন্যান্য এলেকাটো এতিয়া সম্পূৰ্ণৰূপে ডাৱৰ পৰিলক্ষিত হৈছে শুৱালকুছি এয়া ডাৱৰ পৰিলক্ষিত হৈছে আৰু বতাহ এতিয়া যদি চাওঁ আমি বতাহো এতিয়া গুৱাহাটীত এই ধৰণৰ পাছৰ অলপ বেছি আছে আৰু গুৱাহাটী মহানগৰীত এই বতাহৰ পৰিমাণ যদি বৃদ্ধি পাই যায় তেনেহলে বৰষুণৰ মাত্ৰা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে আমি আপোনালোকক এয়া দেখুৱাইছো বতৰ সন্দৰ্ভত শেহতীয়া যি আপডেট এই আপডেট আমি আপোনালোকক জনাইছো আৰু স্যাটেলাইট ইমেজ আমি আপোনালোকক দেখুৱাইছো কিন্তু এই মুহূৰ্তত আমি আপোনালোকক জনাইছো বতৰ বিজ্ঞানৰ ফালৰ পৰা আৰু দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ ফালৰ পৰা সতৰ্কবাৰ্তা জাৰি কৰা হৈছে আগন্তুক 2-3 দিনলৈ অব্যাহত থাকিব বৰষুণৰ প্ৰকোপ আৰু বৰষুণৰ প্ৰকোপ বৃদ্ধি পাব এই মুহূৰ্তত জনাইছো কেন্দ্ৰীয় বতৰ বিজ্ঞান সংস্থাই জনোৱা মতে গুৱাহাটী তথা দাঁতি কাষৰীয়া অঞ্চলত বিজুলী ঢেৰেকনিৰে বৰষুণ হ'ব আগন্তুক 2-3 দিনত আমি আপোনালোকক জনাইছো শেহতীয়া সবিশেষ আৰু ইতিমধ্যে ব্যাপক বৰষুণ হোৱাৰ সম্ভাৱনা আছে কৃত্ৰিম বান ভূমিস্খলনৰ আশংকা বৃদ্ধি পাইছে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে সতৰ্কবাৰ্তা জাৰি কৰিছে গুৱাহাটী তথা দাঁতি কাষৰীয়া এলেকাত আগন্তুক 2-3 দিনলৈ মুখলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে এই মুহূৰ্তত জনাইছো এক গুৰুত্বপূৰ্ণ আপডেট গুৱাহাটী মহানগৰীৰ উপৰিও দাঁতি কাষৰীয়া ৰঙিয়া নলবাৰীকে ধৰি বিভিন্ন এলেকাত ব্যাপক হাৰত বৰষুণ হোৱাৰ সম্ভাৱনা আছে আৰু আমি আপোনালোকক জনাইছো এয়া অসম চৰকাৰৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ ফালৰ পৰা সতৰ্কবাৰ্তা জাৰি কৰা হৈছে প্ৰেছ বিজ্ঞপ্তি জাৰি কৰা হৈছে 23 জুলাই ক্ষমা কৰিব আগন্তুক 2-3 দিনৰ ভিতৰত এই বৰষুণ হ'ব আৰু 10 জুলাইত প্ৰকাশ পোৱা আগতীয়া বতৰৰ পূৰ্বানুমানৰ ধাৰাবাহিকতা ৰক্ষা কৰি আগন্তুক 2-3 দিনত বৰষুণ অব্যাহত থাকিব আগন্তুক 24 ঘণ্টাত 6 পৰা 12 সেন্টিমিটাৰ পৰ্যন্ত বৰষুণ হ'ব পাৰে আৰু এই ক্ষেত্ৰত সতৰ্কবাৰ্তা জাৰি কৰা হৈছে